ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে শাওণ মাহৰ ৮ তাৰিখ আৰু ইংৰাজী 2025 চনৰ জুলাই মাহৰ 25 তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে শুক্লা প্ৰতিপদ তিথি আৰু শুক্লা প্ৰতিপদ তিথি থাকিব আজি ৰাতি 11:44 পৰ্যন্ত। তাৰপিছত শুক্লা তৃতীয়া আৰম্ভ অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:09। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজি আপোনাৰ সামাজিক আৰু আধ্যাত্মিক কামত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপোনাক আজি বহুত তথ্য পোৱা দেখা যাব আৰু লগতে আপোনাৰ মানুহৰ সৈতে সম্পৰ্ক শক্তিশালী হোৱা দেখা পাব। গতিকে আজিৰ দিনটো আপোনালোকে বিভিন্ন ধৰণৰ মানুহৰ লগত যোগাযোগ ৰাখক আৰু ধৰ্মীয় কামতো কিছু সময় কটাব। ইয়াৰ দ্বাৰা মানসিক শান্তি পাই আপুনি আগবাঢ়ি যাবলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলে আজি নিজৰ প্ৰিয় কাম বা প্ৰকল্পবোৰ সম্পূৰ্ণ কৰি সুখী অনুভৱ কৰিব। ইয়াৰ ফলত আপোনালোকে নতুন আৰু প্ৰকল্প পোৱাৰ সম্ভাৱনা থাকিব আৰু সেইবোৰ কৰি আপোনালোকে আৰু অধিক আগুৱাই যাবলৈ সক্ষম হ'ব। আপোনাৰ সামৰ্থ্যই আজি আপোনাক সফলতা কঢ়িয়াই আনিব। গতিকে আপুনি আজি মানুহৰ সমৰ্থন পায়ো আপুনি আজি সুখী অনুভৱ কৰিব পাৰিব, যিয়ে আপোনাক আপোনাৰ লক্ষ্যৰ দিশত আগবাঢ়ি যোৱাত সহায় কৰিব। ঘৰতে আজি বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আপুনি পায় আৰু নতুন কাম আৰম্ভ কৰি প্ৰেৰণা পাব আৰু ঘৰতো আপোনালোকক বহুত সন্মান প্ৰদৰ্শন কৰিব। গতিকে ঘৰৰ সকলো সদস্যৰ লগত মিলিত হৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। তেওঁলোকৰ সমৰ্থন লাভ কৰি আপুনি যদি আগুৱাই যায় বা পৰামৰ্শ লাভ কৰি যদি আগুৱাই যায় তেনেহ'লে ঘৰৰ বাবে ইতিবাচক হোৱা দেখা পাব। কোনো কাজিয়াক অতিৰঞ্জিত নকৰিব, শান্ত পৰিৱেশ বজাই ৰাখক, কাৰণ ইয়াৰ দ্বাৰা আপুনি আগবাঢ়ি যোৱাত সফল হ'ব আৰু লগতে আপোনালোকৰ সম্পৰ্ক ভাল হৈ থাকিব। বিনিয়োগৰ সৈতে জড়িত পৰিকল্পনাসমূহ পুনৰ বিবেচনা কৰি চাব লাগিব, কাৰণ বিনিয়োগৰ ক্ষেত্ৰত বৰ্তমান সময়ত আপোনাৰ কিছুমান লোকচান হোৱাৰ সম্ভাৱনা দেখা গৈছে। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ সৈতে জড়িত অধিক তথ্য লাভ কৰাটো আজি প্ৰয়োজনীয় হ'ব। ইয়াৰ ফলত আপোনালোকে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। আজি আপুনি কাৰো লগত অপ্ৰয়োজনীয় তৰ্কত লিপ্ত নহ'ব, নহ'লে ইয়াৰ ফলত আপোনাৰ মনটো বিচলিত হ'ব পাৰে আৰু লগতে আপোনাৰ সন্মান হানি হোৱাও দেখা যাব। ব্যৱসায়ত আপোনাৰ ওচৰত কিছুমান বিশেষ দায়িত্ব আহিব। এই সময়ছোৱাত আপুনি প্ৰতিপক্ষৰ কাৰ্যকলাপৰ ওপৰত চকু ৰাখক, কাৰণ বৰ্তমান সময়ত তেওঁলোকে আপোনাক ক্ষতি কৰাৰ সম্ভাৱনা অধিক। গতিকে যদি তেওঁলোকৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখে তেনেহ'লে আপোনাক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। আৰু টকা সম্পৰ্কীয় যিবোৰ কাম আছে সেইবোৰ সাৱধানে কৰক আৰু কৰ্মচাৰীসকলকো আপুনি ভালদৰে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰক। আপোনাৰ আজি ভুলৰ বাবে বিপদ হ'ব পাৰে, গতিকে আপুনি নিজকে সুসংগঠিত কৰিবলৈ যত্ন কৰিব আৰু ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ যি পৰিকল্পনা আছে সেইমতে আগবাঢ়িবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে ভাল প্ৰভাৱ দেখুৱাব পাৰিব ব্যৱসায়িক ক্ষেত্ৰত আৰু অতি সোনকালে আপোনালোকৰ পৰিৱেশো অনুকূল হৈ পৰিব। নিয়োজিত লোকসকলে আজি নিজৰ কামত মনোনিৱেশ কৰাটো তেওঁলোকৰ বাবে ভাল হ'ব। ইয়াৰ ফলত তেওঁলোকৰ বিষয়ৰ পৰা নতুন দায়িত্ব আদি পোৱাৰ সম্ভাৱনা থাকিব আৰু লগতে আপোনালোকৰ নিজৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাটো সফল হ'ব। পৰিয়ালৰ সকলো সদস্যৰ মাজত আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত আপুনি তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলেহে আপোনাৰ পাৰিবাৰিক সুখ শান্তি দেখা পাব আৰু লগতে তেওঁলোকে আপোনাৰ কামত সহযোগিতা আগবঢ়াব। গতিকে আজি কোনো ক্ষেত্ৰতে পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকে হতাশ নহ'ব। সকলো সদস্যৰ সৈতে একেলগে চলিবলৈ যত্ন কৰিব। কিবা ক্ষেত্ৰত যদি আপোনালোকে কিবা বেয়া প্ৰভাৱ দেখে তেনেহ'লে আপোনালোকৰ এই ক্ষেত্ৰত সকলোৱে আলোচনাৰ মাধ্যমেৰে বা শান্তিপূৰ্ণ পৰিৱেশৰে আপোনালোকে আগবাঢ়ি গ'লে সমাধান লাভ কৰিব পাৰিব। আৰু আপোনাৰ প্ৰেমৰ সম্পৰ্কতো আজি কিছুমান অসুবিধাৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপোনালোকে পাৰস্পৰিক সমন্বয় বজাই ৰাখিলে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে আৰু লগতে আপোনালোকে কোনো কাৰণতে বাহিৰা মানুহৰ পৰা হস্তক্ষেপ নিবিচাৰিব বা হ'বলৈ নিদিব। তেতিয়া দেখিব যে আপোনাৰ সম্পৰ্ক ইতিবাচকভাৱে আগবাঢ়ি গৈ আছে। স্বাস্থ্য আজি ভালেই দেখা গৈছে। মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক সাৱধান হ'ব লাগিব। আজি নিয়মিতভাৱে ব্যায়াম কৰক আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰি চলক। ইয়াৰ ফলত আপোনালোকে নিজৰ স্বাস্থ্য ভালকৈ ৰখাত সক্ষম হ'ব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি বয়োজ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ অভিজ্ঞতা জানিলে জীৱনৰ গুৰুত্বপূৰ্ণ দিশসমূহৰ প্ৰতি সচেতন হ'ব পাৰিব। ইয়াৰ দ্বাৰা আপোনাৰ বহু সমস্যাৰ আজি সমাধান নিজেই বিচাৰি পাব। যুৱক যুৱতীসকলে তেওঁলোকৰ কামত সম্পূৰ্ণভাৱে মনোনিৱেশ কৰাৰ যত্ন কৰক।
তেতিয়াহে আপোনালোকৰ ভাল প্ৰভাৱ দেখা পাব আৰু আপোনাৰ ইতিবাচক চিন্তাধাৰাই আপোনাৰ প্ৰতিটো অসুবিধাৰ পৰা উলিয়াই আনিবলৈ সক্ষম হ'ব। পৰিয়ালত শান্তি আৰু সুখ থাকিব আৰু আপোনজনৰ সহযোগিতা লাভ কৰি থাকিব। সেইবাবে তেওঁলোকৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব। দুপৰীয়াৰ পিছত আপোনাৰ পৰিস্থিতি অলপ বেয়া হ'ব পাৰে, গতিকে আজি আপুনি গুৰুত্বপূৰ্ণ কামবোৰ দিনটোৰ প্ৰথমাৰ্ধতে কৰিবলৈ যত্ন কৰিব আৰু কোনো কাৰণতে যাতে আপোনালোকৰ পৰিস্থিতিবোৰ বেয়া হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব আৰু নিজকে ইতিবাচক কৰি ৰাখি আগবাঢ়ি যাব। নিজকে সুসংগঠিত কৰি ৰাখিলে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। আৰু আজি আপুনি ক'তো টকাৰ লেনদেনৰ নকৰিব বা সেইবোৰত জড়িত হৈ নপৰিব, কাৰণ আজি আপোনাৰ টকা আবদ্ধ হৈ পৰিব পাৰে। সেইবাবে বিনিয়োগৰ ক্ষেত্ৰৰ পৰা একদম দূৰত্ব বজাই ৰাখিবলৈ যত্ন কৰিব। সাক্ষাৎকাৰ আদিৰ সফলতা নোপোৱাৰ বাবে আজি যুৱক যুৱতীসকলে হতাশ অনুভৱ কৰিব পাৰে, কিন্তু নেতিবাচক চিন্তাবোৰ আপোনাৰ ভিতৰলৈ আহিব নিদিব। পুনৰ আপোনালোকে চেষ্টা কৰিলে সেইবোৰ ক্ষেত্ৰত আপোনালোকৰ ভাল প্ৰভাৱ দেখা পাব আৰু কোনো সিদ্ধান্ত আজি খৰখেদাকৈ নল'ব। ধন সম্পৰ্কীয় কামত আজি কিছু সমস্যা আহিব পাৰে, যাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আৰ্থিক অৱস্থা অলপ অৱনমিত হ'ব পাৰে, কিন্তু আপোনালোকৰ নিজৰ চেষ্টা অনুযায়ী যদি আগবাঢ়ে তেনেহ'লে আপোনাৰ পুনৰ ব্যৱসায়িক পৰিৱেশ স্বাভাৱিক হৈ উঠিব। গ্লেমাৰ আৰু মহিলাৰ বস্তুৰ সৈতে জড়িত ব্যৱসায়ত এই সময়ত লাভজনক অৱস্থাত থাকিব, গতিকে আপুনি যদি এই ক্ষেত্ৰত জড়িত হৈ আছে তেনেহ'লে আপুনি সম্পূৰ্ণ মনোনিৱেশ কৰিবলৈ যত্ন কৰক আৰু আপোনাৰ ব্যৱসায়ৰ প্ৰচাৰ কৰাটো আজি লাভজনক হ'ব। সেইবাবে বিজ্ঞাপন আদিত আপোনালোকে বেছিকৈ মনোনিৱেশ কৰাটো ভাল হ'ব। নিয়োজিত লোকসকলে তেওঁলোকৰ নিজৰ কামত অধিক কষ্ট কৰিব লাগিব, কাৰণ আজি তেওঁলোকৰ অধিক কামৰ বোজা থাকিব। সেইবাবে কামবোৰ সুচাৰুৰূপে কৰিবলৈ আজি যত্ন কৰাটো ভাল হ'ব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ সৈতে আজি ক'ৰবালৈ গৈ আপোনালোকে যদি আনন্দ কৰে তেনেহ'লে ভাল সময় কটাব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কবোৰো ভাল হৈ পৰিব। আৰু পৰিয়ালৰ সকলো সদস্যৰ সৈতে আপোনালোকে ইতিবাচক মনোভাৱ ৰাখিবলৈ যত্ন কৰিব। কোনোবা সদস্যৰ আজি উত্তেজনাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ অলপ অৱনমিত হোৱা দেখা পাব, গতিকে আপোনালোকে সকলোৱে একেলগে মিলিত হৈ এই ক্ষেত্ৰত যদি সমাধান কৰে বা শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে তেনেহ'লে আপোনালোকৰ পুনৰ মধুৰতা দেখা পাব। গতিকে ঘৰৰ পৰিৱেশ কোনো কাৰণতে যাতে অৱনমিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব, সকলোৰে লগত লৈ চলক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত ইতিবাচকতা দেখা পাব আৰু আপোনালোকে পুনৰ একেলগে মিলিত হৈ সুখ শান্তিৰে আগুৱাই যাবলৈ সফল হ'ব। গতিকে আপোনাৰ ঘৰৰ ক্ষেত্ৰত কোনো ধৰণৰ যাতে বেয়া প্ৰভাৱ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব আৰু সকলোৰে সৈতে একেলগে মিলিত হৈ আগবাঢ়ি যাওক। এনে কৰিলে আপোনালোকৰ ঘৰৰ পৰিৱেশ সুসংগঠিত হৈ থাকিব। প্ৰেমৰ সম্পৰ্কবোৰ আজি আপোনালোকৰ ঘনিষ্ঠপূৰ্ণ হোৱা দেখা যাব আৰু পাৰস্পৰিক সম্পৰ্কৰে বা পাৰস্পৰিক বুজাবুজিৰে যদি আগবাঢ়ে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পোৱা যাব। গতিকে আপোনালোকে প্ৰেমৰ সম্পৰ্কত সুসংগঠিত হৈ চলিব, অন্য ব্যক্তিৰ হস্তক্ষেপ হ'ব নিদিব আৰু কিবা যদি সমস্যাৰ সন্মুখীন হয় তেনেহ'লে দুয়োজনে একেলগে পাৰস্পৰিক সমন্বয় বজাই ৰাখি আগবাঢ়ি যাওক। তেতিয়া আপোনাৰ সমস্যাবোৰ নাথাকিব আৰু লগতে আপোনালোকে ভাল ফলাফল ইয়াৰ পৰা লাভ কৰিব পাৰিব। গতিকে আপোনালোকৰ নিজৰ সম্পৰ্ক ইতিবাচক কৰি ৰাখক। আপোনালোকৰ কোনো সমস্যাৰ যদি উদ্ভৱ হয় তেনেহ'লে আপোনালোকে বিচলিত হৈ নপৰিব, দুয়োজনে আগবাঢ়ি গৈ এইবোৰ সমস্যা সমাধান কৰিবলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত মধুৰতা বজাই ৰাখিব পাৰিব। ভাৰসাম্যহীন ৰুটিনৰ বাবে আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ অসুবিধাৰ সৃষ্টি হ'ব আৰু লগতে আপোনাৰ শাৰীৰিক শক্তিৰ অভাৱো অনুভৱ কৰিব। গতিকে শাৰীৰিক ক্ষেত্ৰত আপোনালোকে সুসংগঠিত হৈ থাকক আৰু লগতে আপোনালোকে খাদ্যাভ্যাসো ভালদৰে ৰাখিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি পৰিয়ালৰ সৈতে জড়িত এটা গুৰুতৰ বিষয়ত ভাল আলোচনা হ'ব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত সুখ শান্তিৰ পৰিৱেশৰ সৃষ্টি হ'ব। নিজৰ জীৱনশৈলী উন্নত কৰাৰ চেষ্টা কৰিলে আজি আপুনি সফলতা পাব। গতিকে আপোনাৰ সময়ৰ লগে লগে নিজৰ জীৱনশৈলী বা নিজৰ স্বভাৱ পৰিৱৰ্তন কৰিবলৈ যত্ন কৰিব। আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ অনুভৱ কৰিবলৈ আজি সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ ভাল পৰিৱেশৰো সৃষ্টি হ'ব। আপোনাৰ কষ্টৰ ফল আজি আপুনি লাভ কৰিব আৰু আপোনাৰ প্ৰচেষ্টাত সফলতা লাভ কৰিব পাৰিব আৰু ঘৰত সুখৰ পৰিৱেশৰো সৃষ্টি হ'ব। গতিকে আজি আপোনালোকৰ নিজৰ কষ্ট অনুযায়ী ফলাফল পাবলৈ হ'লে আপোনাৰ ধৈৰ্য ধৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰক আৰু সকলো ক্ষেত্ৰতে আপোনালোকে ভালদৰে মনোনিৱেশ কৰি থাকিব। আপোনাৰ স্বভাৱত বেছি আৱেগিক আৰু উদাৰ নহ'ব, কাৰণ আপোনাৰ দুৰ্বলতাৰ সুযোগ আন কোনোবাই ল'ব পাৰে। গতিকে ঘনিষ্ঠ আত্মীয়ৰ লগত আপোনালোকে কোনো ধৰণৰ বাদ বিবাদৰ সৃষ্টি নকৰিব। সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখি চলক। কোনো ধৰণৰ আপোনালোকৰ যাতে বেয়া পৰিৱেশৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব।
কোনো ধৰণৰ আজি লেনদেন নকৰিব, কাৰণ লেনদেন কৰোঁতে আজি আপোনালোকৰ ভুল হোৱাৰ ফলত লোকচান হোৱাৰ সম্ভাৱনা থাকিব। আৰু ঋণ লোৱাৰ ক্ষেত্ৰত আপোনালোকে পুনৰ আজি চিন্তা চৰ্চা কৰি আগবাঢ়ক, কাৰণ সেইবোৰ আপোনালোকে সামৰ্থ্য অনুসৰি যদি গ্ৰহণ নকৰে তেনেহ'লে আপোনাৰ সেইবোৰ পৰিশোধ কৰাত কঠিনতাৰ সন্মুখীন কৰিব লগা হ'ব পাৰে। আৰু অপ্ৰয়োজনীয় খৰচবোৰ আজি নিয়ন্ত্ৰণ কৰি চলক, ইয়াৰ দ্বাৰা আপোনালোকৰ মানসিক চাপ বৃদ্ধি পোৱা দেখা যাব। ব্যৱসায়ৰ সৈতে জড়িত আপোনাৰ বেছিভাগ কামেই আজি স্বয়ংক্ৰিয়ভাৱে সম্পূৰ্ণ হ'ব, কিন্তু কৰ্মচাৰীসকলৰ পৰা আপোনালোকে সম্পূৰ্ণ সহায় লাভ কৰিব এই ক্ষেত্ৰত। ইয়াৰ ফলত ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু ভাল লাভ কৰিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলৰ আজি বদলি সম্পৰ্কীয় কামৰ বাবে উচ্চ বিষয়াৰ সৈতে যোগাযোগ কৰিব লাগিব, আৰু এই কামত আপুনি সম্পূৰ্ণ ফলাফল লাভ কৰিব, যাৰ ফলত আপুনি মানসিকভাৱে সুখী অনুভৱ কৰিব। পৰিয়ালৰ সদস্যৰ সহায় আৰু সমন্বয় ঘৰৰ পৰিৱেশ সুখদায়ক কৰি ৰাখিবলৈ আজি সক্ষম হ'ব। ইয়াৰ ফলত সকলো সদস্যই আনন্দ লাভ কৰিব, আৰু ঘৰতে যদি আপুনি আজি কিবা ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰে তেনেহ'লে সকলোৱে পাৰিবাৰিক সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। গতিকে আজি ঘৰত আপোনালোকে চেষ্টা কৰক যাতে সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ, আৰু সেইমতে আগবাঢ়ি যাওক। কোনোবা সদস্যৰ আজি বিবাহ সম্পৰ্কীয় আলোচনা ইতিবাচক হ'ব, ইয়াৰ ফলত আপোনালোকৰ ঘৰত আজি আনন্দৰো সৃষ্টি হ'ব। গতিকে আপোনালোকে একেলগে আগবাঢ়ি যাওক, পাৰিবাৰিক দিশত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে, আৰু সকলোৱে মিলিত হৈ আপোনালোকে পাৰিবাৰিক দিশত ভাল প্ৰভাৱ বা ভাল পৰিৱেশৰো সৃষ্টি কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ভাল বুজাবুজি থাকিব, আৰু ইয়াৰ ফলত আপোনালোকৰ আন্তৰিকতা বৃদ্ধি পাব। গতিকে আজি আপোনালোকে নিজৰ সম্পৰ্ক ভাল কৰি ৰাখিবলৈ আপোনালোকে ইতিবাচক হৈ থাকক, আৰু প্ৰেমৰ সংগীৰ সৈতে ভালদৰে আপোনালোকে আগবাঢ়িবলৈ যত্ন কৰক, যাতে আপোনালোকৰ আন কোনোবাই এই ক্ষেত্ৰত আপোনালোকৰ ক্ষতি কৰিব নোৱাৰে। বতৰৰ পৰিৱৰ্তনৰ প্ৰভাৱৰ ফলত আপোনালোকে সতৰ্ক হৈ থাকিলে আপুনি শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব, আৰু দৈনন্দিন জীৱনত ব্যায়াম অন্তৰ্ভুক্ত কৰক। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। গতিকে স্বাস্থ্যৰ যিবোৰ ভাল কৰাৰ নীতি নিয়ম আছে সেইবোৰ মানি চলক, আৰু সুষম আহাৰ গ্ৰহণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকে আগবাঢ়ি যোৱাত সফল হ'ব, আৰু আপোনালোকে সতেজতা অনুভৱ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম, আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ সময় সুখদায়ক হ'ব। গতিকে আপোনাৰ জীৱনশৈলী উন্নত কৰাৰ আজি চেষ্টা ইতিবাচক হ'ব, আৰু এই ক্ষেত্ৰত আপুনি বহু পৰিমাণে সফলো হ'ব। মহিলাসকলে ঘৰৰ কাম কাজ সহজে সম্পূৰ্ণ কৰিব পাৰিব, লগতে ব্যক্তিগত কামৰ প্ৰতিও মনোযোগ দিব পাৰিব। সেইবাবে মহিলাসকলে আজি সকলো ক্ষেত্ৰতে সমন্বয় বজাই ৰাখি আগবাঢ়ি যাবলৈ সক্ষম হ'ব। ঋণ দিয়া যিকোনো ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে, ইয়াৰ ফলত আপোনালোকৰ আজি আৰ্থিক দিশত সুফল পোৱা যাব, আৰু আজি আপোনাৰ কষ্টৰ সম্পূৰ্ণ ফলাফল আপুনি লাভ কৰিব। ইয়াৰ ফলত আপুনি মানসিকভাৱে সুখী অনুভৱ কৰিবলৈও সক্ষম হ'ব। এই সময়ত নিজৰ ৰুটিন সংঘটিত কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ বৰ্তমান সময়ত আপুনি সংঘটিত কৰি থাকিলে সকলো কাম ভালদৰে কৰিবলৈ সক্ষম হ'ব। আৰু যিকোনো পৰিকল্পনা কৰাৰ আগতে গুৰুত্ব সহকাৰে চিন্তা কৰক, নহ'লে কিছুমান ভুল হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে আপোনালোকে সকলোবোৰ ক্ষেত্ৰত ইতিবাচক হৈ চলিবলৈ যত্ন কৰক। নেতিবাচক চিন্তাধাৰা থকা লোকৰ পৰা একেবাৰে আপুনি আঁতৰত থাকক। তেওঁলোকৰ ভুল পৰামৰ্শই আজি আপোনাক ক্ষতি কৰিব পাৰে, সেইবাবে তেওঁলোকৰ পৰা দূৰত্ব বজাই ৰাখক, আৰু কোনো কাৰণতে তেওঁলোকক বিশ্বাসত নল'ব। ব্যৱসায়িক কাম কাজ আজি ভাল হ'ব, আৰু আপুনি নিজৰ দক্ষতাৰে আন কামবোৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। গতিকে আপোনাৰ ব্যৱসায়িক যি দক্ষতা আছে সেইবোৰ আপোনালোকে কৰ্মচাৰীৰ সৈতে ভালদৰে আলোচনা কৰি তেওঁলোককো আগবঢ়াই লৈ যাওক। তেতিয়া দেখিব যে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত ক্ষীপ্ৰ ফলাফল লাভ কৰিছে। কিন্তু টকাৰ লেনদেনৰ কৰাৰ সময়ত আপোনালোকে সাৱধান হ'ব, কাৰণ এই ক্ষেত্ৰত যদি ভুল হয় আপোনালোকৰ নিজৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। কাৰ্যালয়ত জ্যেষ্ঠ বিষয়াৰ সৈতে সম্পৰ্ক আন্তৰিক হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে নতুন দায়িত্ব পোৱাৰ আজি পূৰ্ণ সম্ভাৱনা আছে, আৰু আপোনালোকে ইতিবাচক হৈ থাকিলে আপোনাৰ কামবোৰো আজি ভাল হ'ব। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশে আজি বিৰাজ কৰিব, আৰু আজি আপোনালোকৰ আলহীৰ আগমনৰ সম্ভাৱনা আছে। গতিকে আলহীৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখি চলিলে আপোনালোকৰ ঘৰখন আজি সুখদায়ক হৈ উঠিব, আৰু আপুনি ঘৰত আজি সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ পাৰস্পৰিক ক্ষেত্ৰত প্ৰেম বৃদ্ধি পোৱা দেখা যাব। কিবা এটা সমস্যাৰ সৃষ্টি হ'লে আপোনালোকে এই ক্ষেত্ৰত একেবাৰে অসাৱধান নহ'ব। দুয়োজনে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব, আৰু লগতে আপোনালোকে যদি কিবা এটা ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে তেনেহ'লে কাৰোবাৰ পৰা সহায় ল'লে আপোনালোকে আজি এই ক্ষেত্ৰত সমাধান লাভ কৰিব। ঋতুভিত্তিক সৰু সৰু সমস্যাবোৰ আজি থাকিব। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছুমান অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে সাৱধানতা আৰু পদ্ধতিগত ৰুটিনে আপোনাক সুস্থ কৰি ৰাখিব, আৰু খাদ্যৰ প্ৰতিও বিশেষ আজি মনোযোগ দিব, যাতে আপোনাৰ কোনো ধৰণৰ ভুল খাদ্য আজি গ্ৰহণ নকৰে।
আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ আজি যত্ন কৰিব আৰু স্বাস্থ্যৰ ক্ষেত্ৰত যদি বেছিকৈ আপুনি অৱনতি অনুভৱ কৰে তেনেহ'লে আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰিব, তেতিয়া দেখিব যে আপোনালোকে সুস্থ হৈ উঠিছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ সকলো কাম পৰিকল্পিতভাৱে কৰি কামত মনোযোগ দিলে আপুনি সফলতা লাভ কৰিব পাৰিব আৰু আপোনাৰ সন্তানেও আজি আপোনাৰ পৰা বহু ধৰণৰ পৰামৰ্শ পাই তেওঁলোকৰ নিজৰ কাৰ্যবিধি আৰম্ভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা তেওঁলোকে ইতিবাচক ফলাফলো লাভ কৰিব পাৰিব। গতিকে সন্তানৰ লগতো আজি আপুনি কিছু সময় কটাওক, ইয়াৰ দ্বাৰা তেওঁলোকে মনোবল বৃদ্ধি কৰিবলৈও সক্ষম হ'ব। আজি আপোনাৰ দূৰৰ ভ্ৰমণৰ সম্ভাৱনা আছে, যিটো আপোনাৰ বাবে উপকাৰী হ'ব আৰু লগতে আপোনাৰ পৰিয়ালৰ সৈতে যদি ভ্ৰমণ কৰে তেনেহ'লে আপোনালোকে পৰিয়ালত আজি ভাল প্ৰভাৱ দেখা পাব। আপোনাৰ ইতিবাচক শক্তিয়ে আজি আপোনাক আগুৱাই লৈ যোৱাত সহায় কৰিব আৰু এনেধৰণৰ মনোভাৱ ৰাখিলে আপোনাৰ সকলো ক্ষেত্ৰতে আজি ভাল ফলাফলো দেখা পাব। আপোনাৰ বিশেষ আৰু গুৰুত্বপূৰ্ণ বস্তুবোৰ সুৰক্ষিত স্থানত ৰাখক, নহ'লে সেইবোৰ হেৰুৱাৰ ফলত আপোনাৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। বন্ধুৰ সৈতে আজি আপোনাৰ সৰু কথা এটাক লৈ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে আপুনি মানসিক চাপ নোলোৱাকৈ আপুনি এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হৈ চলিব আৰু খং কৰাৰ পৰা বিৰত থাকিব, নহ'লে আপোনালোকৰ সম্পৰ্কৰ অৱনতি ঘটিব পাৰে। গতিকে অকলে কিছু সময় কটাওক আৰু আত্মনিৰীক্ষণ কৰক, ইয়াৰ দ্বাৰা বহুখিনি আপোনালোকে সমাধান কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত কাৰখানা উদ্যোগৰ লগত জড়িত যিবোৰ নতুন কাম আৰম্ভ কৰাৰ সম্ভাৱনা আছে, গতিকে ইয়াৰ দ্বাৰা আপোনাৰ ব্যৱসায়ৰ ওপৰত সম্পূৰ্ণ মনোযোগ ৰাখক, কাৰণ বৰ্তমান সময়ত আপুনি ব্যৱসায়িক ক্ষেত্ৰত আগুৱাই যাবলৈও সফল হ'ব। নিয়োজিত লোকসকলৰ কেৰিয়াৰৰ সৈতে জড়িত কিছুমান ভাল খবৰ লাভ কৰি আজি আপোনালোকে আনন্দিত হ'ব আৰু ইয়াৰ ফলত আপোনালোকে জ্যেষ্ঠ বিষয়ৰ সৈতেও সন্মান লাভ কৰা দেখা যাব। অচিনাকি মানুহৰ সৈতে কোনো ধৰণৰ আজি ব্যৱসায়িক চুক্তি নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ প্ৰবঞ্চনা হোৱাৰ সম্ভাৱনা থাকিব। পৰিয়াল আৰু সন্তানৰ আৰাম আৰু প্ৰয়োজনীয়তাৰ প্ৰতি যত্ন লোৱাটো আপোনাৰ প্ৰচেষ্টা আজি কৰক, ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব আৰু সকলোৱে আজি পৰিয়ালত আনন্দ লাভ কৰিব। গতিকে পৰিয়ালৰ ক্ষেত্ৰত আপুনি সুসংগঠিত হৈ আগবাঢ়ি যাওক, ইয়াৰ দ্বাৰা সকলোৱে আপোনালোক প্ৰচেষ্টাত শলাগ ল'ব আৰু কিবা এটা সৰু যদি সমস্যাৰ সৃষ্টি হয় তেনেহ'লে আপুনি এই ক্ষেত্ৰত বিচলিত হৈ নপৰিব। অতি সোনকালে যদি আপুনি প্ৰচেষ্টা কৰে এইবোৰত সুফল লাভ কৰিব। স্বাস্থ্য আজি ভালেই দেখা গৈছে, আপুনি সম্পূৰ্ণ শক্তিৰে ভৰপূৰ অনুভৱ কৰিব। মাত্ৰ আপুনি নিজৰ খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিলে কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে আৰু নিয়মিতভাৱে ব্যায়াম কৰিব, ইয়াৰ দ্বাৰা শাৰীৰিক শক্তি আপোনালোকে বজাই ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থানৰ ধনাত্মক পৰিৱৰ্তন ঘটিছে, গতিকে আপোনাৰ স্তব্ধ হৈ থকা কামবোৰ ক্ষিপ্ৰ কৰাৰ বাবে আপোনালোকৰ প্ৰচেষ্টা আজি সফল হ'ব আৰু ইয়াৰ ফলত আপুনি মানসিক শান্তিও লাভ কৰিব পাৰিব। ঘনিষ্ঠ আত্মীয়ৰ সহায়ত আজি আপোনাৰ পৰিকল্পনা সম্পূৰ্ণ কৰাত সফল হ'ব, গতিকে তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল কৰক, ইয়াৰ দ্বাৰা আপোনালোকে তেওঁলোকৰ পৰাও বহু ধৰণৰ সহায় ভৱিষ্যতে লাভ কৰি থাকিব আৰু আজি আপোনাৰ কষ্টৰ ফল আপুনি আজি লাভ কৰি আপুনি আনন্দিত অনুভৱ কৰিব। ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্যৰ আজি যত্ন লওক, তেওঁলোকৰ স্বাস্থ্যৰ যদি আজি বিশেষ যত্ন লয় তেনেহ'লে অতি সোনকালে তেওঁলোকে সুস্থ হৈ উঠিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ আপোনালোকৰ ভাল হৈ উঠিব। কেতিয়াবা আপোনাৰ অত্যাধিক খৰচৰ বাবে মনটো অলপ চিন্তিত হৈ পৰিব পাৰে, কিন্তু অতি সোনকালে পৰিস্থিতি স্বাভাৱিক হৈ পৰিব, গতিকে ধৈৰ্য বজাই ৰাখক, ইয়াৰ দ্বাৰা আপোনালোকে আগবাঢ়ি যাবলৈ সফল হ'ব। সন্তানৰ যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা প্ৰয়োজনীয় হ'ব, গতিকে সন্তানৰ ক্ষেত্ৰত অলপ ধ্যান দিয়ক আৰু তেওঁলোকৰ সৈতে ভালদৰে মনোনিৱেশ কৰি আগবাঢ়ি যাওক, ইয়াৰ দ্বাৰা তেওঁলোকে আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। ব্যৱসায় সম্পৰ্কীয় পৰিকল্পনা সম্পূৰ্ণ কৰাৰ আগতে কাৰো আগত প্ৰকাশ নকৰিব, নহ'লে সেইবোৰ আপোনাৰ নষ্ট হ'ব পাৰে আৰু শৃংখলা বজাই ৰাখিবলৈ আপোনাৰ কৰ্মচাৰীসকলৰ কাম কাজৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ চেষ্টা কৰিব, কাৰণ তেওঁলোকৰ অসাৱধানতা বা গাফিলতিৰ ফলত আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে তেওঁলোকৰ সৈতে আপুনি বন্ধুত্বপূৰ্ণ আচৰণেৰে তেওঁলোকক ভাল কৰিবলৈ যত্ন কৰিব আৰু বিপণন সম্পৰ্কীয় কাম কাজবোৰ আজি পিছুৱাই ৰাখক, কাৰণ ইয়াৰ ফলত আপোনালোকৰ বেয়া প্ৰভাৱ পৰিব পাৰে। যিকোনো প্ৰতিকূল পৰিস্থিতিত পৰিয়ালৰ সদস্যৰ পত্নীৰ সমৰ্থনে আপোনাক আত্মবিশ্বাস আৰু সাহস প্ৰদান কৰিব, গতিকে তেওঁলোকৰ পৰা আপোনালোকে সহায় বিচাৰিবলৈ চেষ্টা কৰিব যদি আপোনালোকৰ কোনো ক্ষেত্ৰত বেয়া প্ৰভাৱ দেখিছে বা কিবা জটিলতা অনুভৱ কৰিছে আৰু সেইবাবে পৰিয়ালৰ সৈতে আপোনালোকে ভাল সমন্বয় বজাই ৰাখক, ইয়াৰ দ্বাৰা পৰিয়ালৰ পৰাও আপুনি বহু ধৰণৰ আজি সহায় লাভ কৰি থাকিব। পৰিয়ালৰ কোনো সদস্যৰ আজি ভাল খবৰে সকলোকে আনন্দিত কৰিব, ইয়াৰ দ্বাৰা সকলোৱে আজি ঘৰতে ভাল পৰিৱেশৰো সৃষ্টি কৰিব আৰু এক অনুষ্ঠানৰ আয়োজন কৰিলে সকলোৱে আনন্দ লাভ কৰিব।
গতিকে পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকে আজি সুসংগঠিত হওক আৰু কিবা যদি অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে আপোনালোকে চিন্তা নকৰিব, ইতিবাচকভাৱে আপোনালোকে আগবাঢ়ি যাওক, ইয়াৰ ভাল ফলাফল আপোনালোকে পাই থাকিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সম্পৰ্কবোৰ মধুৰ হোৱা দেখা যাব, গতিকে আপোনালোকে ইতিবাচক মনোভাৱ ৰাখি আগবাঢ়ি যাওক। ইয়াৰ দ্বাৰা আপোনালোকে ভৱিষ্যতো ভাল প্ৰভাৱ দেখা পাব আৰু আপোনালোকৰ সম্পৰ্ক ভাল কৰি ৰাখিবলৈ সক্ষম হ'ব। গতিকে প্ৰেমৰ সম্পৰ্কবোৰ আপোনালোকে যদি ভাল কৰিবলৈ চেষ্টা কৰে তেনেহ'লে আপোনালোকে আগবাঢ়িব পাৰিব। কোনো কাৰণতে যাতে ভুল বুজাবুজিৰ সৃষ্টি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখি চলিব। অত্যাধিক ভাগৰ আৰু মানসিক চাপে আজি আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে, গতিকে জিৰণিৰ বাবে কিছু সময় উলিয়াই ল'ব আৰু লগতে যিবোৰ স্বাস্থ্য ভাল কৰাৰ যিবোৰ আপোনালোকৰ পৰিকল্পনা সেইবোৰ কৰিবলৈ যত্ন কৰক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ইয়াৰ দ্বাৰা আপোনালোকে ইতিবাচক মনোভাৱ ৰাখিব পাৰিব আৰু সতেজতাও অনুভৱ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজিৰ সময় আপোনাৰ প্ৰত্যাহ্বানমূলক হ'ব, কিন্তু আপুনি নিজৰ সামৰ্থ্য আৰু প্ৰতিভাৰে প্ৰতিটো পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰিব আৰু আপোনাৰ প্ৰতিটো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব। গতিকে মনটো ইতিবাচক কৰি ৰাখক আৰু ধৈৰ্য বজাই ৰাখক, দেখিব সকলো পৰিস্থিতি আপুনি অতিক্ৰম কৰি আগবাঢ়ি যাবলৈ সক্ষম হৈছে। নিজৰ বিকাশৰ বাবে আপুনি অলপ স্বাৰ্থপৰতা অনাটো জৰুৰী হ'ব, গতিকে আপুনি পৰিস্থিতি সাপেক্ষে আপুনি নিজকে পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিব। বৰ্তমান সময়ত যুৱক যুৱতীসকলৰ ভাল সময়, গতিকে তেওঁলোকে ইতিবাচক চিন্তাধাৰা ৰাখিলে আগুৱাই যোৱাত সহায় পাব। যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত আজি ভাল আৰু বেয়া দিশৰ কথা চিন্তা কৰক, নহ'লে আপোনালোকৰ সিদ্ধান্তবোৰ ভুল হ'ব পাৰে। গতিকে দুয়োটা ক্ষেত্ৰতে যদি ভালদৰে আপুনি সমন্বয় বজাই ৰাখি সিদ্ধান্তবোৰ লয় তেনেহ'লে আপোনালোকৰ বাবে ফলপ্ৰসূ হ'ব। আজি যদি ভ্ৰমণৰ পৰিকল্পনা কৰিছে তেনেহ'লে তাৰ পৰা কোনো লাভ নহ'ব, গতিকে পিছুৱাই দিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব। আৰু বৰ্তমান সময়ত আপুনি এলাহ ত্যাগ কৰি সম্পূৰ্ণ কঠোৰ পৰিশ্ৰমেৰে নিজৰ কামবোৰৰ প্ৰতি সজাগ হওক। ইয়াৰ দ্বাৰা আপুনি কামবোৰত সফলতা অৰ্জন কৰিব পাৰিব আৰু ইতিবাচক হৈ থাকিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ভাল ফলাফল লাভ কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত আজি কিছু প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে নিজকে প্ৰমাণ কৰিবলৈ আজি বহুত সংগ্ৰাম আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব আৰু এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলেও আপোনাক বহু ধৰণে সহায় কৰিব। গতিকে ইয়াৰ পৰা আপুনি নতুন শক্তি অনুভৱ কৰিব আৰু আগুৱাই গৈ আপুনি ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰভাৱ বা অনুকূল ফলাফল আনিবলৈ সক্ষম হ'ব। ধন সম্পৰ্কীয় বিষয়ত কোনো ধৰণৰ খৰখেদা নকৰিব আৰু কোনো বিষয়ক লৈ আজি আপোনালোকৰ কৰ্মচাৰীৰ সৈতে কোনো ধৰণৰ বেয়া প্ৰভাৱ বা বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি নকৰিব, নহ'লে ইয়াৰ দ্বাৰা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন প্ৰভাৱিত হ'ব পাৰে। গতিকে সকলোৰে সৈতে ভাল সমন্বয় বজাই ৰাখি আপোনালোকৰ যোগাযোগৰ উৎসসমূহ শক্তিশালী কৰাৰ যত্ন কৰক, কাৰণ বৰ্তমানত এইবোৰ ক্ষেত্ৰতে আপুনি বেছিভাগ সময় অতিবাহিত কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপুনি নতুন চুক্তি আদি পোৱাৰ সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলৰ আজি বিষয়ৰ সৈতে কিছুমান বিচ্ছিন্নতা হোৱাৰ সম্ভাৱনা আছে, গতিকে আপোনালোকে নিজকে যদি ইতিবাচক কৰি ৰাখে বা তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখে তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব আৰু নতুন দায়িত্ব আদি পোৱাৰ ফলত আপোনালোকে মানসিকভাৱে সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। আৱেগিক ঘনিষ্ঠতা বৈবাহিক সম্পৰ্কত থাকিব, ইয়াৰ দ্বাৰা স্বামী স্ত্ৰী দুয়োজনে আগবাঢ়ি যাবলৈ সফল হ'ব আৰু পৰিয়ালৰ ক্ষেত্ৰতো আপোনালোকে ভালদৰে আজি পৰিচালনা কৰিবলৈ সক্ষম হ'ব। পৰিয়ালত আপোনালোকে ইতিবাচক মনোভাৱ ৰাখিলে সকলোৱে আনন্দ লাভ কৰিব আৰু বয়োজ্যেষ্ঠসকলৰ সৈতে যদি ভালদৰে আপোনালোকে আলোচনাত বহে তেনেহ'লে তেওঁলোকৰ পৰা আপুনি বিভিন্ন ধৰণৰ তথ্য পাব, যিবোৰে আপোনাৰ ঘৰখন পৰিচালনা কৰিবলৈ শক্তি প্ৰদান কৰিব। আৰু ভূমি সম্পৰ্কীয় যিবোৰ বিবাদ চলি আছে সেইবোৰ আজি জ্যেষ্ঠ বিষয়ৰ সৈতে আজি আলোচনাৰ মাধ্যমেৰে সেইবোৰ সমাধান কৰাৰ উত্তম দিন, গতিকে এই ক্ষেত্ৰত যদি আপোনালোকে তেওঁলোকৰ সহায় লয় তেনেহ'লে আপোনালোকৰ এইবোৰ সমস্যা আজি নাইকিয়া হ'ব। প্ৰেমৰ সম্পৰ্ক আজি উন্মোচিত হোৱাৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ নেতিবাচক হৈ পৰাৰ সম্ভাৱনা আছে, গতিকে অলপ সাৱধান হ'ব। প্ৰেমৰ সম্পৰ্কত আজি অলপ দূৰত্ব বজাই ৰখাটোৱে আপোনালোকৰ বাবে ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যা আজি যদি অনুভৱ কৰে তেনেহ'লে আপুনি সজাগ হওক আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰিবলৈ একেবাৰে অসাৱধানতা অৱলম্বন নকৰিব আৰু নিয়মীয়াকৈ চেকআপ আদি কৰি থাকিব যাতে স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ অৱনতি নঘটে। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ আজি যত্ন কৰক আৰু যোগাসন আৰু আপুনি ব্যায়ামৰ প্ৰতিও গুৰুত্ব দিয়ক। ইয়াৰ দ্বাৰা শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ এইটো এটা অনুকূল সময় আপোনাৰ বাবে। ইয়াক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিবলৈ আপুনি যত্ন কৰক। আপোনাৰ কামৰ প্ৰতি থকা উৎসাহে আজি আপোনাক নিশ্চিতভাৱে সফলতা কঢ়িয়াই আনিব, গতিকে আজিৰ দিনটো আপোনালোকে সৎ ব্যৱহাৰ কৰিবলৈ যত্ন কৰক।
যুৱক যুৱতীসকলে তেওঁলোকৰ প্ৰকল্পৰ সৈতে জড়িত কিবা এটা লাভ কৰিলে আজি সুখী অনুভৱ কৰিব আৰু তেওঁলোকে আগুৱাই যাবলৈ নতুন পথ আজি দেখা পাব। আপোনাৰ ইতিবাচক শক্তিয়ে আজি আপোনাক আগুৱাই যোৱাটো সহায় কৰিব, গতিকে নিশ্চিন্ত থাকক। আপুনি নিজৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিবলৈ যত্ন কৰক। অসাৰ কথা বতৰাত আজি জড়িত হোৱাৰ পৰিৱৰ্তে সেইবোৰক আওকাণ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ দক্ষতা বৃদ্ধি পাব আৰু আপোনাৰ সন্মান অক্ষত থাকিব। গতিকে কোনো ক্ষেত্ৰতে আপোনালোকে নিজৰ সময় অপচয় নকৰিব, নিজৰ গুৰুত্বপূৰ্ণ কামবোৰতে বেছিভাগ সময় দিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপুনি দিনটো ভালদৰে কটাবলৈ সক্ষম হ'ব আৰু আপোনাৰ যিবোৰ চিন্তনীয় পৰিস্থিতিৰ সৃষ্টি হ'ব আজিৰ দিনটো, সেইবোৰ আপোনালোকে ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ সৈতে আলোচনাৰ মাধ্যমেৰে সেইবোৰৰ পৰা আপোনালোকে ভাল পৰামৰ্শ ল'বলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপুনি সিদ্ধান্ত ভালদৰে ল'বলৈ সক্ষম হ'ব। আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ত আজি বিনিয়োগ কৰিলে আপোনাৰ লাভজনক অৱস্থাৰ সৃষ্টি হ'ব, গতিকে এই ক্ষেত্ৰত আপোনালোকে সতৰ্ক হৈ আগবাঢ়ক। আৰু যুৱক যুৱতীসকলে নতুন কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিলে আজি তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। ইয়াৰ দ্বাৰা তেওঁলোকে নতুন নতুন পথো তেওঁলোকৰ বাবে সৃষ্টি কৰিবলৈ সক্ষম হ'ব। বহুজাতিক কোম্পানীত কাম কৰা লোকসকলৰ আজি নিজৰ প্ৰকল্প সম্পূৰ্ণ কৰাত অধিক গুৰুত্ব দিব লাগিব, কাৰণ এই ক্ষেত্ৰত তেওঁলোকে যদি সতৰ্ক নহয় তেনেহ'লে তেওঁলোকৰ বাবে বেয়া প্ৰভাৱ পৰিব। স্বামী স্ত্ৰীৰ সম্পৰ্কত আজি মধুৰতা দেখা পোৱা গৈছে, গতিকে আপোনালোকে দুয়োজনে একেলগে আগবাঢ়ি যাবলৈ আজি সফল হ'ব আৰু আপোনালোকে পৰিয়ালৰ পৰিৱেশো সুখদায়ক কৰি তুলিবলৈ আপোনালোকৰ প্ৰচেষ্টা আজি সফল হ'ব। গতিকে আজি আপোনালোকে পাৰস্পৰিক বুজাবুজিৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰক। ঘৰৰ পৰিৱেশ ইতিবাচক কৰি ৰাখিবলৈ যত্ন কৰক। ঘৰত যদি কিবা এটা সমস্যাৰ সৃষ্টি হয় তেনেহ'লে আপোনালোকে দুয়োজনে এই ক্ষেত্ৰত গুৰুত্ব সহকাৰে লৈ এইবোৰ সমাধান কৰি লওক, যাতে আপোনালোকৰ ঘৰৰ পৰিৱেশ সুখ শান্তি বজাই ৰাখিব পাৰে। আৰু ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ সৈতে আজি কথা পাতক, তেওঁলোকে শান্তি অনুভৱ কৰিব। তেওঁলোকৰ স্বাস্থ্যৰ বুজ লওক, তেওঁলোকে আজি আপোনাৰ লগত কথা পাতি ইতিবাচক মনোভাৱ ৰাখিবলৈ সক্ষম হ'ব। গতিকে ঘৰৰ পৰিৱেশ যাতে ভাল হৈ থাকে তাৰ প্ৰতি ব্যৱস্থা লওক। ইয়াৰ ফলত আপুনিও শান্তি অনুভৱ কৰিব পাৰিব। প্ৰেমিক প্ৰেমিকাই আজি ক'ৰবালৈ যোৱাৰ সুযোগ পাব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত আৰু অধিক ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব, কিন্তু আপোনালোকৰ আজি ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, কিন্তু অলপ সতৰ্ক হৈ চলক এই ক্ষেত্ৰত। তেতিয়াহে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে আৰু নিজকে ইতিবাচক ৰাখিবলৈ যত্ন কৰিব। স্বাস্থ্য আজি ভালে দেখা গৈছে। সুষম খাদ্য আৰু আপোনাৰ সুষম ৰুটিনে আপোনাক সুস্থ আৰু শক্তিশালী কৰি ৰাখিব। সেইবাবে আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত কোনো কাৰণতে অসাৱধান নহ'ব। নিয়মিতভাৱে ব্যায়াম আদি কৰক। ইয়াৰ দ্বাৰা আপোনালোকে ইতিবাচক শক্তিও অনুভৱ কৰিব পাৰিব আৰু আপোনালোকে সতেজতাও অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া ধনুৰাশি জাতকৰ আজি আপোনাৰ বন্ধু বা আত্মীয়ৰ সৈতে চলি থকা বিভাজনৰ অন্ত পৰিব আৰু সম্পৰ্কবোৰ পুনৰ মধুৰতাপূৰ্ণ হৈ উঠিব। ইয়াৰ ফলত আপুনি ভৱিষ্যতে তেওঁলোকৰ পৰা বহু ধৰণৰ সহায়ো লাভ কৰিব। ধন সম্পৰ্কীয় কামবোৰ শৃংখলাবদ্ধভাৱে সম্পূৰ্ণ কৰাৰ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ কোনো ধৰণৰ লোকচান হোৱাৰ সম্ভাৱনা নাথাকিব আৰু মানসিক শান্তিৰ সন্ধানত শান্তিপূৰ্ণ বা আধ্যাত্মিক স্থানলৈ যোৱাৰ কথা চিন্তা চৰ্চা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে মানসিক শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। যিকোনো ধৰণৰ বিভ্ৰান্তিকৰ পৰিস্থিতিত আপুনি অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ লোৱাটো উপযুক্ত হ'ব। ইয়াৰ দ্বাৰা আপোনাৰ গুৰুত্বপূৰ্ণ যিবোৰ কাম আছে সেইবোৰতো আপুনি সহায় লাভ কৰিব আৰু আপোনাৰ আজি নথি পত্ৰ আৰু কাগজ পত্ৰবোৰ সুৰক্ষিত স্থানত ৰাখক, নহ'লে সেইবোৰ হেৰুৱাৰ ফলত আপোনাৰ নিজৰে ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে এইবোৰ ক্ষেত্ৰত সুসংগঠিত হ'বলৈ যত্ন কৰক। অচিনাকি মানুহৰ হাতত পৰিবলৈ আজি নিদিব কোনো ধৰণৰ তথ্য আজি। ইয়াৰ ফলত আপোনাৰ ক্ষতিৰ সম্ভাৱনা থাকিব। সেইবাবে অচিনাকি ব্যক্তিক আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ আজি আপুনি নিদিব আৰু তেওঁলোকৰ লগত আপুনি দূৰত্ব বজাই ৰখাটোৱে আজিৰ দিনটোৰ বাবে ভাল হ'ব। ব্যৱসায়িক কাম কাজৰ ইতিবাচক পৰিৱৰ্তন আহিলে আজি আপোনাৰ বাবে ভাল ফল দিব আৰু আপুনি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত উন্নতি দেখা পাব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত অলপ সাৱধান হোৱাৰ প্ৰয়োজন আহি পৰিছে, গতিকে আপুনি অংশীদাৰসকলৰ সৈতে ভালদৰে আপোনালোকে সম্পৰ্ক স্থাপন কৰাৰ যত্ন কৰক, কাৰণ সৰু ভুল বুজাবুজিৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত বেয়া প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। সেইবাবে অংশীদাৰসকলৰ সৈতে সকলো স্বচ্ছতা বজাই ৰাখিবলৈ যত্ন কৰক। কিবা এটা যদি সিদ্ধান্ত লয় তেনেহ'লে সকলোকে জড়িত কৰি তাৰপিছত ল'বলৈ যত্ন কৰিব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ উৎস বিষয়ৰ সৈতে এটা প্ৰকল্পৰ বিষয়ে আলোচনা হ'ব আৰু ইয়াৰ পৰা আপোনালোকে প্ৰকল্পবোৰ কেনেদৰে আগবঢ়াই লৈ যাব সেই বিষয়ে আপোনালোকে অৱগত হ'ব পাৰিব আৰু সেইমতে যদি আপোনালোকে আগবাঢ়ে তেনেহ'লে এইবোৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীৰ সৈতে আজি পৰিয়ালৰ সৈতে মিলিত হ'লে সকলোকে সুখ আৰু মনোৰঞ্জন দিব আৰু পৰিয়ালৰ পৰিৱেশো আপোনালোকৰ আজি ইতিবাচক হ'ব।
গতিকে পৰিয়ালত আপোনালোকে আজি সুসংগঠিত হওক আৰু লগতে আজি আনন্দ কৰিবলৈ যত্ন কৰক। সকলোৰে সৈতে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখিলে আপোনালোকৰ পৰিয়ালত সুখ শান্তিয়ে বিৰাজ কৰিব। আৰু পৰিয়ালত আজি আপোনালোকে সৰু অনুষ্ঠানৰ যদি আয়োজন কৰে তেনেহ'লে আপোনালোকৰ বাবে সকলোৱে সহযোগিতা আগবঢ়াৰ ফলত আপোনালোকৰ সম্পৰ্কটো ইতিবাচক পৰিৱৰ্তন দেখা পাব। প্ৰেমৰ সম্পৰ্কবোৰ আজি গভীৰ হৈ পৰিব, তথাপিও আপোনালোকে অলপ সতৰ্ক হৈ চলিব যাতে আপোনালোকৰ মাজত কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নহয়। কিবা ক্ষেত্ৰত যদি আপোনালোকৰ অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে পাৰস্পৰিক সম্বন্ধৰ জৰিয়তে সেইবোৰ প্ৰকাশ কৰিবলৈ যত্ন কৰিব। কোনো কথা যাতে আপোনাৰ মনৰ ভিতৰত নাৰাখে তাৰ প্ৰতি লক্ষ্য ৰাখিব। সকলো বস্তু প্ৰকাশ কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্ক ভাল হ'ব আৰু লগতে আপোনালোকে এই ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তনো দেখা পাব। স্বাস্থ্য সম্পৰ্কীয় সৰু সৰু সমস্যাবোৰ আজি থাকিব, গতিকে এটা প্ৰণালীবদ্ধ ৰুটিন ৰাখি সুস্থ হৈ থাকিবলৈ যত্ন কৰক আৰু খাদ্যবিয়াস সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকে মানসিকভাৱে যদি সুস্থ হৈ থাকিব লাগে তেনেহ'লে আপোনালোকে ব্যায়ামৰ ক্ষেত্ৰত যত্ন কৰক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ইয়াৰ ফলত আপোনালোকে শাৰীৰিক ক্ষেত্ৰতো সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি কাম সময়মতে সম্পন্ন হোৱাৰ বাবে মনত সন্তুষ্টিৰ অনুভৱ থাকিব আৰু সামাজিক সম্পৰ্কৰ বৃত্ত আজি শক্তিশালী হোৱাৰ আপোনাৰ সম্ভাৱনা আছে। গতিকে সামাজিক ক্ষেত্ৰত আপুনি জড়িত হ'বলৈ চেষ্টা কৰক। পৰিয়ালৰ সদস্যৰ সৈতে সময় কটালে আজি আপুনি মানসিক শান্তি আৰু সুখ লাভ কৰিব পাৰিব। গতিকে পৰিয়ালৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখক, তেওঁলোকৰ সৈতে সময় দিয়ক। ইয়াৰ দ্বাৰা আপোনাৰ পাৰিবাৰিক ক্ষেত্ৰতো আপোনালোকৰ ভাল প্ৰভাৱ দেখা পাব। আপোনাৰ সামৰ্থ্যৰ শলাগ সকলোৱে ল'ব আজি, গতিকে আপোনাৰ সামৰ্থ্য অনুসৰি আজি কামবোৰ কৰিবলৈ যত্ন কৰক আৰু কামবোৰ কৰোঁতে আজি আপোনাৰ নিজৰ সামৰ্থ্য প্ৰয়োগ কৰিবলৈ যত্ন কৰক। আজি আপুনি ব্যৱহাৰিক পন্থা ৰাখক, কাৰণ আৱেগিকতাই আপোনাক আজি ক্ষতি কৰিব পাৰে। গতিকে মানুহে কি বুলি ভাবে সেইবোৰ আপুনি চিন্তা নকৰিব। নিজৰ ক্ষেত্ৰত আপুনি সকলো সময়তে মনোনিৱেশ কৰি থাকক। ইয়াৰ দ্বাৰা আপোনালোকে আগুৱাই যাবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকৰ যিবোৰ ক্ষেত্ৰত আপোনালোকে সমস্যা অনুভৱ কৰি আছিলে সেইবোৰ আপোনালোকে নিজেই সমাধান কৰিবলৈ সক্ষম হ'ব। ঘৰত কিবা এটা অসুবিধাৰ ফলত আপোনাৰ সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত আজি প্ৰভাৱ পৰিব পাৰে। গতিকে আপোনালোকে ঘৰৰ পৰিৱেশ ভালকৈ ৰাখিবলৈ যত্ন কৰিব আৰু সন্তানৰ ক্ষেত্ৰতো আপোনালোকে ভালদৰে মনোনিৱেশ কৰিব যাতে তেওঁলোকে কোনো ক্ষেত্ৰতে বেয়া প্ৰভাৱ নপৰে। ব্যৱসায়িক পৰিকল্পনা সম্পূৰ্ণ কৰাৰ বাবে এইটো এটা ভাল সময়। গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত সম্পূৰ্ণভাৱে আপুনি মনোনিৱেশ কৰক আৰু কিছুমান স্থবিৰ বা বাকী থকা কামেও আজি গতি লাভ কৰিব। গতিকে আপোনাৰ কৰ্মচাৰীসকলকো আপুনি উৎসাহ দিয়ক যাতে আপোনাৰ কামবোৰ সময়মতে সম্পূৰ্ণ হয়। আৰু আজি এটা ডাঙৰ অৰ্ডাৰ সম্পূৰ্ণ কৰিবলৈ আজি ঋণ ল'ব লগা পৰিস্থিতি হ'ব পাৰে। গতিকে চিন্তা নকৰিব, সময়মতে আপুনি ঋণ পৰিশোধো এইবোৰ কৰিব পাৰিব, কিন্তু আপোনাৰ যিখিনি প্ৰয়োজনীয় সেইখিনি ঋণহে গ্ৰহণ কৰিব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতিও দেখা যাব। নিয়োজিত লোকসকলে আজি কাৰ্যালয়ৰ তেওঁলোকৰ সহকৰ্মীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব লাগিব। ইয়াৰ দ্বাৰা তেওঁলোকে কাৰ্যালয়ৰ পৰিৱেশ ইতিবাচক কৰি ৰাখিবলৈ সক্ষম হ'ব। বিবাহিত জীৱনত মধুৰতা থাকিব আৰু পৰিয়ালত সুখৰ পৰিৱেশে বিৰাজ কৰিব, কিন্তু আজি অলপ সংগ্ৰাম কৰিব লগাও হ'ব পাৰে। গতিকে কোনো ধৰণৰ চিন্তা নকৰিব, আপোনালোকে ইতিবাচক মনোভাৱ ৰাখিব আৰু সেইমতে আপোনালোকে পৰিয়াল ব্যৱস্থা চলাই নিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকে সকলোৰে সৈতে ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হ'ব। আজি আপুনি বিপৰীত লিংগৰ মানুহৰ লগত কথা বতৰা পাতোঁতে অলপ সাৱধান হ'ব, নহ'লে আপোনাৰ সন্মান হানি হোৱা দেখা যাব আৰু ইয়াৰ ফলত আপোনাৰ নিজৰ ক্ষেত্ৰতো বেয়া প্ৰভাৱ পৰাৰ সম্ভাৱনা থাকিব। মানসিক চাপৰ পৰিস্থিতিৰ পৰা আজি আঁতৰি থাকক, নহ'লে আপোনাৰ মানসিক চাপৰ ফলত আপোনাৰ নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰতো প্ৰভাৱ পৰিব পাৰে। সেইবাবে আপুনি নিসংগতাত কিছু সময় কটাওক আৰু ধ্যান কৰিবলৈ যত্ন কৰক। ই আপোনালোকক মানসিক শান্তি প্ৰদান কৰিব আৰু আপোনাক সুস্থ সবল কৰি ৰাখিবলৈ সক্ষম কৰাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ জনসংযোগ শক্তিশালী কৰাৰ যত্ন কৰক। ইয়াৰ জৰিয়তে আপুনি অলৌকিকভাৱে আপোনাৰ ভৱিষ্যতৰ লক্ষ্যত উপনীত হ'ব পাৰিব আৰু ওচৰৰ ধৰ্মীয় ভ্ৰমণৰ বাবে এটা কাৰ্যসূচী বনাওক। ইয়াৰ দ্বাৰা আপোনাৰ পৰিয়ালৰ লোকসকলো আজি শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱ বা আত্মীয় স্বজনৰ সৈতে সুখদায়ক সাক্ষাৎকাৰ আজি সম্ভৱ আছে। ইয়াৰ ফলত আপোনালোকে বহু ক্ষেত্ৰত আলোচনাত মিলিত হৈ আপোনাৰ বহু ধৰণৰ তথ্য আজি লাভ কৰিব পাৰিব, যিবোৰ আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত উন্নতি দেখা দিব আৰু আজি আপোনাৰ কষ্টৰ ফল আপুনি লাভ কৰি আজি সুখী অনুভৱ কৰিবলৈ সক্ষম হ'ব। বৰ্তমান সময়ত আপোনাৰ পৰিকল্পনাৰ ৰূপৰেখা দাঙি ধৰক আৰু সম্পূৰ্ণ কৰাৰ সময় আহি পৰিছে। গতিকে অসাৰ কামত একেবাৰে সময় নষ্ট নকৰিব, নিজৰ কামত আপুনি আগবাঢ়ি যাওক।
আৰু ধন বিনিয়োগ সম্পৰ্কীয় কামবোৰ আজি পিছুৱাই দিয়ক, কাৰণ কোনো ধৰণৰ লোকচান হোৱাৰ সম্ভাৱনা আছে, কাৰণ আজি বিনিয়োগৰ ক্ষেত্ৰত আপুনি বেয়া প্ৰভাৱ দেখা পাব। ব্যৱসায়িক ক্ষেত্ৰত আজি পৰিস্থিতি স্বাভাৱিক হৈ থাকিব। আজি কাৰো লগত কোনো অংশীদাৰিত্বৰ কাম নকৰিলে আপোনাৰ বাবে ভাল হ'ব, কাৰণ লোকচান হোৱাৰ সম্ভাৱনা থাকিব আৰু লগতে বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। যিকোনো কাম কৰাৰ আগতে ভালদৰে চিন্তা কৰক আৰু সেইমতে আপোনালোকে পৰিকল্পনা কৰক, যাতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে। আৰু অবৈধ কামৰ পৰা একেবাৰে আঁতৰি থাকক। ক্ষীপ্ৰ লাভৰ আশাত যদি আপুনি যায়, তেনেহ'লে আপোনাৰ বাবে আজি বিপদ হোৱাৰ সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলে তেওঁলোকৰ বিষয়ৰ সৈতে আজি এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হ'ব আৰু ইয়াৰ ফলত তেওঁলোকে আজি দায়িত্ব পোৱাৰো সম্ভাৱনা থাকিব। গতিকে আজি আপোনালোকে আপোনাৰ দায়িত্ববোৰ যদি ভালদৰে পালন কৰিব পাৰে, তেনেহ'লে আপোনালোকৰ সন্মান বৃদ্ধি পোৱা দেখা যাব আৰু লগতে আপোনাৰ এক ভাল ছবিও আপোনালোকৰ কাৰ্যালয়ত দেখা পাব। বৈবাহিক সম্পৰ্কত ইজনে সিজনৰ প্ৰতি সহযোগিতা আৰু সমন্বয় ভাৱ ৰাখি চলিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পোৱা যাব আৰু লগতে আপোনালোকে যিকোনো ক্ষেত্ৰতে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আগবাঢ়ক। ইয়াৰ দ্বাৰা আপোনালোকে সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব। আৰু ঘৰত সুখ শান্তি বজাই ৰাখিবলৈ আপোনালোকে আজি প্ৰচেষ্টা কৰক আৰু ভালদৰে আপোনালোকে ঘৰৰ পৰিৱেশ ভাল কৰি ৰখাত আপোনালোকে আজি জড়িত হওক। ইয়াৰ দ্বাৰা আপোনালোকে বহু পৰিমাণে আজি সফল হ'ব আৰু পৰিয়ালৰ কোনো সদস্যৰ যদি কিবা সমস্যাৰ উদ্ভৱ হয়, তেনেহ'লে আপোনালোকে সেইবোৰ ভালদৰে চোৱা চিতা কৰি আপোনালোকে সেইবোৰ সমাধান কৰি দিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে ঘৰত সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে, তেওঁলোকৰ আজি কিবা এটা দায়িত্বৰ ফলত আপোনালোকে অসন্তুষ্টি অনুভৱ কৰিব পাৰে, কিন্তু আপোনালোকে যদি এই ক্ষেত্ৰত ভালদৰে বুজাবুজি আগবাঢ়ে, তেনেহ'লে আপোনালোকৰ ঘৰত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে। আৰু অবিবাহিত মানুহৰ আজি ভাল সম্পৰ্ক অহাৰ সম্ভাৱনা আছে আৰু তেওঁলোকৰ সম্পৰ্ক আজি অনুমোদন লাভ কৰাৰ ফলত আজি ঘৰত উখল মাখল পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত সকলোৱে আনন্দ লাভ কৰিব। আপুনি আজি মানসিক আৰু শাৰীৰিক ক্লান্তি অনুভৱ কৰিব। গতিকে শক্তি বজাই ৰাখিবলৈ আপুনি মানসিক চাপৰ দৰে নেতিবাচক অভ্যাসৰ পৰা নিজকে ৰক্ষা কৰি চলক আৰু এই ক্ষেত্ৰত আপুনি যদি ধ্যান কৰে, তেনেহ'লে আপোনাৰ মানসিক চাপ বহু পৰিমাণে নাইকিয়া হোৱা দেখা যাব। গতিকে নিজকে সুসংগঠিত কৰি ৰাখি আপোনাৰ যিবোৰ ভাল লগা কাৰ্যকলাপ আছে, সেইবোৰত আপুনি জড়িত হওক। ইয়াৰ দ্বাৰা আপোনালোকে ভাল মানসিক স্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি ক্ষমতা আৰু আপোনাৰ দক্ষতাৰ বাবে আপুনি আশা কৰাতকৈ অধিক লাভ কৰিবলৈ গৈ আছে। গতিকে আজি আপোনাৰ নিজৰ ক্ষমতা আৰু দক্ষতা বিকাশ কৰাৰ সঠিক সময়। গতিকে আপুনি এই ক্ষেত্ৰত আগবাঢ়ক, আপুনি নিশ্চয় সফলতা অৰ্জন কৰিব। ব্যস্ত থকাৰ পিছতো আপুনি পৰিয়াল আৰু আত্মীয়ৰ সৈতে কিছু সময় কটালে আপুনি শক্তি অনুভৱ কৰিব আৰু তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হৈ পৰিব। যুৱক যুৱতীসকলে তেওঁলোকৰ যিকোনো প্ৰকল্পত সফলতা লাভ কৰি সকাহ পাব। গতিকে আজি তেওঁলোকে নিজৰ প্ৰকল্পবোৰ ভালদৰে ৰাখিবলৈ যত্ন কৰক আৰু ভালদৰে আগবাঢ়ক। ইয়াৰ ফলত আপোনালোকে নিশ্চয় সফলতা পাব। আপোনাৰ স্বভাৱত আজি ইগ' আৰু খঙৰ দৰে যিবোৰ বেয়া প্ৰভাৱ, সেইবোৰ স্থান নিদিব, কাৰণ এই প্ৰভাৱৰ ফলত আপোনাৰ সম্পৰ্কও নষ্ট হ'ব পাৰে, আপোনালোকৰ কামো বেয়া হ'ব পাৰে। গতিকে এইবোৰৰ পৰা আপোনালোকে অতিক্ৰম কৰি আগবাঢ়ক। আপুনি ইতিবাচক হৈ থাকিবলৈ যত্ন কৰক আৰু কোনো কাম পিছুৱাই দিবলৈ আজি চেষ্টা নকৰিব, নহ'লে ইয়াৰ ফলত আপোনাৰ কামবোৰত অসম্পূৰ্ণ হৈ পৰিব আৰু আপোনাৰ লোকচান হোৱাৰো সম্ভাৱনা থাকিব। গতিকে এই সময়ত আপোনাৰ সিদ্ধান্ত আপোনাৰ তৎক্ষণাত ল'বলৈ যত্ন কৰক আৰু কোনো কামতে যাতে আপুনি ৰৈ নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব। আগুৱাই যাওক আৰু সেইমতে আপোনালোকে নিজৰ কাৰ্যপ্ৰণালী ৰাখক। ইয়াৰ দ্বাৰা সফলতা নিশ্চয় লাভ কৰিব। ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ অবৈধ কামৰ প্ৰতি আগ্ৰহী নহ'ব, নহ'লে ইয়াৰ ফলত আপোনাৰ সুনাম আৰু ব্যৱসায় দুয়োটাতে সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে কোনো ক্ষেত্ৰতে আপুনি এইবোৰ কামত জড়িত হৈ নপৰিব। সংবাদ মাধ্যম আৰু উৎসৰ জৰিয়তে কিছুমান গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব, যিবোৰ আপোনাৰ ব্যৱসায়ৰ বাবে উপকাৰী বুলিও প্ৰমাণিত হ'ব। গতিকে আপোনাৰ যিবোৰ ব্যৱসায়িক উৎস আছে, তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। ইয়াৰ দ্বাৰা আপোনালোকে চুক্তি আদি পোৱাৰ সম্ভাৱনা থাকিব আৰু আপোনালোকে আগুৱাই যাবলৈ সফল হ'ব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ আপোনালোকে কৰণীয়, সেইবোৰ কৰিবলৈ যত্ন কৰক, কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখক। ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিস্থিতি উন্নত হ'ব আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কামবোৰ সুচাৰুৰূপে কৰি তেওঁলোকে সকাহ অনুভৱ কৰিব আৰু তেওঁলোকে কামবোৰ কৰাৰ ফলত তেওঁলোকৰ আজি উচ্চ বিষয়াও তেওঁলোকক প্ৰশংসা কৰিব আৰু তেওঁলোকৰ অতি সোনকালে পদোন্নতি হোৱাৰ সম্ভাৱনা থাকিব আৰু নতুন দায়িত্ব আদি পোৱাৰ সম্ভাৱনাও প্ৰবল। গতিকে আপোনালোকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰি যাওক, আপোনালোকে নিশ্চয় এই ক্ষেত্ৰত ভাল ফলাফল পাব পাৰিব।
পৰিয়ালৰ শান্তি আৰু সুখ বজাই ৰাখিবলৈ আপোনালোকে আজি প্ৰচেষ্টা কৰিব লাগিব। সকলো সদস্যই ইতিবাচক মনোভাৱ ৰাখি সকলো সদস্যৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু লগতে আপোনালোকৰ আজি বন্ধু বান্ধৱী আৰু আত্মীয়ৰ সৈতে সাক্ষাৎ কৰিলে সকলোৱে সুখী অনুভৱ কৰিব। ঘৰত আজি ইতিবাচক আলোচনাৰ জৰিয়তে সকলোৱে সুখী অনুভৱ কৰিব পাৰিব। আৰু পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকে যদি কিবা এটা নতুন কথা আজি অৱগত কৰে বা নতুন কিবা এটা যদি কৰিবলৈ চেষ্টা কৰে, তেনেহ'লে সকলোৱে যদি সন্মতি দিয়ে তেনেহ'লে আপোনালোকৰ ঘৰখন আজি সুখদায়ক হৈ উঠিব আৰু সকলোৱে আনন্দ লাভ কৰিব পাৰিব। গতিকে পৰিয়ালৰ সৈতে আপোনালোকে ইতিবাচক মনোভাৱ ৰাখি আগবাঢ়ি যাওক আৰু পৰিয়ালতে আজি কাৰোবাৰ সুখবৰে আজি পৰিয়ালত সুখ শান্তি বজাই ৰখাত সহায় কৰিব। আৰু আজি কিবা এটা অনুষ্ঠানৰ আয়োজন কৰিলে সকলোৱে আজি ইতিবাচক হৈ থাকিবলৈ সক্ষম হ'ব আৰু ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্ক উন্নতি হোৱা দেখা যাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আগবাঢ়িবলৈ যত্ন কৰক, কাৰণ আপোনালোকৰ আজি কিবা এটা ভুল সিদ্ধান্তই আপোনালোকৰ সম্পৰ্কত আজি ক্ষতি কৰিব পাৰে। গতিকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সকলো সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিব আৰু ইতিবাচক মনোভাৱ ৰাখিলে আপোনালোকৰ সম্পৰ্ক ভাল হ'ব আৰু আপোনালোকে আগুৱাই যাবলৈ সফলতা অৰ্জন কৰিব পাৰিব। আজি আপোনালোকৰ বিষৰ সমস্যাই আপোনাক আজি অলপ অসুবিধা দিব পাৰে। গতিকে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো কাৰণতে অসাৱধানতা অৱলম্বন নকৰিব। সুস্থ হৈ থাকিবলৈ হ'লে আপোনালোকে ভালদৰে খাদ্যাভ্যাস বজাই ৰাখক আৰু শাৰীৰিক ক্ষেত্ৰত কোনো ধৰণৰ যাতে প্ৰভাৱ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চলক আৰু আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে বহু পৰিমাণে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল ফলাফল দেখিব আৰু স্বাস্থ্যৰ ৰক্ষাৰ যিবোৰ নীতি নিয়ম সেইবোৰ মানি চলক আৰু উচিত চিকিৎসা গ্ৰহণ কৰি চলিব। মাজে সময়ে যিবোৰ চিকিৎসা কৰিব লাগে বা চেকআপ আদি কৰিব লাগে সেইবোৰ কৰি যাওক। ইয়াৰ দ্বাৰা আপোনালোকে স্বাস্থ্য ভালদৰে বজাই ৰাখিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকে সতেজতা অনুভৱ কৰিব পাৰিব আৰু মানসিক শান্তিও লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। আজিৰ ৰাশি ফলিদান ইয়াতে সমাপ্ত কৰিলোঁ। আপোনালোকৰ বহুত বহুত ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত সাম সদাশিৱ বা হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব।